আরে কথা কি আমি তিনি বন্ধুই জাজিয়াবাড়িৰ পৰাই আমি ঘগ্ৰাবাৰ অভিমুখে আহি আছিলো। আহি থকাৰ সমীপতে এজন তাৰমানে চাৰিচকীয়া বাহন এখন ৰখি আছিল আৰু এজন ব্যক্তিয়ে হাত বাউল দি মাতি আছিল। তেতিয়া আমি প্ৰত্যক্ষ কৰিলে মানুহজনৰ কিবা বেমাৰো হ'ব পাৰে, আমি তেতিয়া ৰখি গলো। ৰখি যোৱাৰ লগে লগে তাৰমানে তাতে তিনিজন ব্যক্তি ওলাই ছাৰক মাৰধৰ কৰিছে। যোনজন তাৰমানে চাৰিচকীয়া বাহন আছে, তেতিয়া ছাৰজন মেজিষ্ট্ৰেট বুলি আমি গম পাইছো। তেখেতক আগৰিছে। তাৰমানে ছাৰক আমি কিছু এই কৰিব গম পালো যে এই দুজন ডকাইত বুলি ক'লে ছাৰে আমাক। ডকাইত বুলি কওঁতে আমি মানুহজনক ধৰিব খোজোতে দুজন ব্যক্তি তাৰমানে থানাৰ সমীপত থকা পুখুৰীটোত জাপ মাৰে আৰু এজন ব্যক্তি ঘগ্ৰাবাদ চক অভিমুখে পলায়ন কৰে। আমি ৰাইজৰ সহযোগত, ৰাইজৰ যথেষ্ট কষ্টৰ ফলত দুজন ডকাইতক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছো আৰু এজন ব্যক্তি এতিয়ালৈকে আমি সন্ধান পোৱা নাই, তেওঁ পলাতক বুলি আমি গম পাইছো। এতিয়া হাতত মানুহৰ তাৰমানে স্প্ৰে এটা আছিল আৰু তেওঁলোকৰ তাৰমানে হাততে সাৰু চাৰু ব্লক টাইপৰ কিবা এনেকুৱা জাতীয় বস্তু আছিল। এতিয়া ঘগ্ৰাবাদ থানাতে ৰাখি থৈছে। গাড়ীখনৰ নম্বৰ পোৱা যোৱা নাই, গাড়ীখন কিন্তু ছাৰে গম পাব গাড়ীখন।